লোককৃষ্টি অৰুণোদয় সংঘৰ উদ্যোগত যোৱা 21 মাৰ্চৰ পৰা 30 মাৰ্চলৈকে অনুষ্ঠিত হোৱা 10-দিনীয়া লোকবাদ্য আৰু বিহু নাচ কৰ্মশালাখনি যোৱাকালি সামৰণি পৰে। উক্ত সামৰণি অনুষ্ঠানত মৰাণৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কৃষ্টি অৰুণোদয় সংঘ উদ্যোগত মানে এই অনুষ্ঠানটো কৰিলোঁ। 21 মাৰ্চৰ পৰা 30 মাৰ্চলৈকে 10-দিনীয়া কাৰ্যসূচীৰে কৰিলোঁ। এইটো আচলতে আমাৰ লোককৃষ্টি অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ খোলা হৈছে। ইয়াত লোককৃষ্টি অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ বুলি ক'লে সাধাৰণতে অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ, গৱেষণা বুলি ক'লে সাধাৰণতে মানে মানুহে ভাবে যে গৱেষণা কি কৰিব। তো ইয়াত আমাৰ এইটো বস্তু হয় যে আমি যে ল'ৰা ছোৱালীবিলাকক শিক্ষাটো দিছোঁ, বিহু সম্পৰ্কে আমি শিক্ষা যিটো দিছোঁ সেইটো ধৰক ঢোল, পেঁপা, গগনা ইত্যাদি এইবিলাক আমি বনাব কেনেকৈ লাগে বা এই বস্তুটো আমাৰ আহিছে ক'ৰ পৰা, এই বিষয়েও আমাক জ্ঞান দিয়া হয়। আৰু তাতে মানে কি হয়, ইয়াত আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে লোককৃষ্টি অধ্যয়নৰ পৰা, এওঁলোকক মানে বিভিন্ন জনগোষ্ঠীৰ নাচ আৰু গানো শিকোৱা হয়, গীতবিলাক শিকোৱা হয়। যেনে লেচেৰি গীত, সোণোৱাল কছাৰী, আৰু মই ৰেডিঅ' চেণ্টাৰত দুবাৰ এওঁলোকক দিয়াইছোঁ পাৰফৰ্মেঞ্চবিলাক। তেওঁলোকক যিবিলাক মই শিকাই মেলি তেওঁলোকক ৰেডিঅ' চেণ্টাৰটো গাইছেগৈ তেওঁলোকে। মই নিজেও গাইছোঁ কিছুমান জনগোষ্ঠীয় গীত, আৰু তেওঁলোককো মই গাবলৈ শিকাইছোঁ। আৰু তেনেধৰণে তেওঁলোকে কৃতকাৰ্যতা লাভ কৰিছে। আমাৰ যিটো মই লোককৃষ্টিৰ ফালৰ পৰা 22 চনৰ পৰা প্ৰথমতে মই 3জনক দিলোঁ মৰাণৰ আমাৰ। তেওঁলোকৰ হ'ল প্ৰথমতে বন্তি গগৈ বাইদেউক, আৰু সুন্তৰা খনিকৰ আছিলে, আৰু এজন আছিলে নামটো পাহৰি গৈছোঁ, তেখেতক 3জনক দিছিলোঁ। এইবছৰ মই 2জন ব্যক্তিক আমাৰ স্পেচিয়েলি মানে কৰিছোঁ, যিজন ব্যক্তি ধৰক লোককৃষ্টিৰ মানে লগত মানে ওতঃপ্ৰোতভাৱে জড়িত, সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা আমাৰ ডক্টৰ অনিল শইকীয়া ছাৰ, তাৰপিছত আৰু অঞ্জলি চেতিয়া খুৰীদেউক মানে আমি আজি সম্বৰ্ধনা জনাইছোঁ।